সদায় কন্টেন্ট সদায় ভাল কন্টেন্ট বিচৰাটো বহুত কঠিন কাম যেটো ডিম্পু বুঢ়া হিনাহানা ভিডিঅ'ত কৈছি তো হে গাইস গুড মর্নিং ওয়েলকাম টু এনি ব্লগ তো গাইস উঠিনি মাইগ্রা আপোনাক জয়ছো হত প্ৰণাম জয়ছো গাইস হত প্ৰণাম হে গাইস ৰাতিপুৱাই পুৱাই মাথাই জাথাই তেল পানী দি কিনে আহি গেলো মানে জিহে গৰম আৰম্ভ হৈছে গাইস হা আকা খান্দাই চাবানৰি উইদাউট চশমা মানে কি খালি চকুৰি চাবানৰি মানে টিকটিকে লাল হৈ থাকে ৰ'দ দেখলি মাল খোৱা মান দৰে কি কৰিম এই গৰমত তাকে ভাবছিলো গাইস জিহে থাকা কঠিন হৈছে আই মোৰ বেয়া লাগবুৰে মৃত্যু কামিং সুন আৰু এফালে গেল ৰাতিপুৱা লাল চাহ আৰু এফালে গিয়ে মিঠে এটা আছে বিস্কুট মাৰি দিও গাইস এফালে গাড়ী চলবা ইচ্ছা নাই তথাপিও গাড়ী উলালো যাবা লাগবই আৰু কেনে মাদাৰ কেনে গৰমাই তাতে গৰম সক যাতা ও ডাক্তৰ তো পাও আছে কি আজি যাতে বহুত গৰম আৰু তো প্ৰথম কাম হল মোৰ আপোনাৰ দাঁতৰ ডাক্তৰ তাতে না সার্ভিসিং আছে আজি খুলি যায় নাকি কিবা কৰে কবা নৰব মাহ হল পাইছিলো কিমান মাহ হল তো আও দে আর যাতে যা রোড দুটা লাইলে যাবি আৰু গাইস এফালে মতো ভ্লগিং ৰেডি মানে আজিকালি অলপ কৰা কৰিম ৰ গাৱে চাবে বৰ্তমান একদম জাৰ্নি আৰম্ভ ঘৰৰ পৰা নলবাৰী টাউন ডাক্তাৰ তাকে গলি যাই থাকো গাইস খালা ষ্টেচন আশা হ'ল কেনা এটা ৰ'দ সি নমস্কাৰ তুমি আজি এবেলা না কালি জগালি কেনে খবৰ বঢ়িয়া বে মই আজি তোমাৰ কন্টেন্টটো চালো কোন হৈছে ভিডিঅ' বাকি কেনেকুৱা গেল বাকি ভালে গেল কষ্ট হৈছে গোটাই আইবে দিনে 750 কিলোমিটাৰ নন ষ্টপ মাৰছো বিহাৰ পাই ঘৰ না কবাত যাও হা ট্ৰিপ কবাত ট্ৰিপটা যাব পাৰি হা যাব পাৰি ৰাইজ যাও কবাত এই নেক্সট মান্থ যাও হ'ব কথা নাই আৰু আপোনালোকে গমাই পাইছি চলি চশমা দেখলি গম পায় এইটো হৈছে বেদান্ত ডাইৰেক্টৰ বেদান্ত বাকী এফালে বেদান্ত আছে আপোনালোকে হয়তো বহুতে চিনি পায় নতুনকে যি ভাইমন দা চিনেমাখন ৰিলিজ হৈছে মই এতিয়া গেলি চোৱা নাই তাতে কি কৰা গৈছে তুমি ভাইমন দাত পোষ্ট প্ৰডাকশ্যনত আছো আৰু প্ৰমোশ্যন বঢ়িয়া বাকী কেনে হ'ল মই এতিয়া চোৱা নাই কিন্তু চাবা লাগব দে বহুত ধুনীয়া সমূহ অসমবাসীক ৰেছপন্স দিছি কিন্তু আচ্ছা ৰেছপন্স দিছি বহুত ধুনীয়া সমূহ অসমবাসীয়ে বৰ্তমানলৈকে বহুত ধুনীয়া ৰেছপন্স দি আছে চাইছে সকলোৱে ভাল পাইছে আৰু যিসকলে চোৱা নাই সেইসকলক মই ৰাকেশৰ এই চেনেলটোৰ জৰিয়তে মই অনুৰোধ জনাওঁ আপোনালোকে চাওক ভাল পাব মুনিন বৰুৱাদেৱৰ জীৱনৰ ওপৰত নিৰ্মিত এই চিনেমাখন ইয়াত আপোনালোকে যতীন বৰা ৰবি শৰ্মাৰ কেনেকে তেখেতসকলে আৰম্ভ কৰিছিলে নিজৰ জানি কিলা আছে নেকি তাতে গোটেইখিনি আছে মই চোৱা নাই নেকি মই কিজানি একমাত্ৰ নেকি দেখি চোৱা নাই ৰাকেশে চাব এই দুই দিনতে চাব আৰু আপোনালোকে চোৱা নাই চাব আৰু যিসকলে চাইছে ৰাকেশক জনাব ৰাকেশৰ চেনেলৰ জৰিয়তে কেনেকুৱা পাইছে আপোনালোকে চাই আৰু ৰাকেশকো হ'ব আৰু হ'ব ঠিক বেদান্ত কিন্তু বকাত ভাল দে মই ভাবিছিলো ই অকল ডাইৰেক্টৰে কৰে নেকি অলপ বুজাই থাকে আপো এই ভিডিঅ'ত বকাটো কম নহয় চাৰিওফালে সোমাই দিওঁ আৰু ফাইনেলি পালো দে গাইছ ফালে আহি বহুত দিনৰ মূৰত পাই গেল নলবাৰী টাউন আৰু চাহ পাৰে ডক্টৰ ইনামুল হক ইয়াতে মই কাম কৰোঁ মোৰ দাঁতৰ কাম এটাই চলি আছে লোকেশ্যনটো হৈছে মছজিদ চক নলবাৰী মছজিদ চক অলপমান জেগা কেনাই দেৰি আছে ফাইনেলি মোৰ দাঁতৰ কাম কৰা হৈ গেল বাকী আৰু কিমান দিনমান থাকিব লাগিব আৰু একমাহ আৰু নেক্সট মাহত আমি খুলি দিম তোমাৰ এইটো খুলব না ফাইনেল কেইমাহ মান থাকিলো নে 6 মাহ মান থাকিলো নেকি মই 6 মাহ হ'ল নেকি তাকে সোনকালে হৈ গ'ল আমি প্লেন কৰাতকে সোনকালে হৈছে আৰু শাক-চাকখিনিও বঢ়িয়াকৈ মচি অলপমান লেতেৰা হৈছে হ'বই কাৰণ লেতেৰাটো মই হেৰি কৰিব পৰা নাই হয় লেতেৰাটো তোমাৰ পানীত আইৰণ আছে সেইকাৰণে আৰু ধৰক ব্ৰাছ কৰিলে গোটেই নাযায় আৰু পিছত তোমাৰ ভালকৈ ব্ৰাছ কৰিব পাৰিবা এটাতো আছে ব্ৰেকেটটো আছে ভালকৈ ব্ৰাছ কৰিব নাই কাৰণে সেই কথা তো মাহতাৰ ফাইনেল খুলিব যি নহওক কিন্তু হেৰিটো হ'ল সফল হ'লো আৰু না কি ছাকচেছ হৈ গৈছে সেইটোৱে ভাল লাগছে মোৰ আজিৰ পৰা 1 বছৰ আগৰ মোৰ ভিডিঅ' আপোনালোকে চাব কেনে মেলা হৈছিল তো এতিয়াতো বৰ্তমান আৰু লাইন লাগছি তো মাহৰ পৰা আৰু ফুৰ্তি মানে হাঁহিব পাৰিম মানে এতিয়া হাঁহিব নোৱাৰা হৈছোঁ বিশ্বাস কৰিব না এনেকুৱা হৈছে মোৰ কণ্ডিশ্যন গাইছ মই এটা কি মূৰ্খৰ কাম কৰিছিলোঁ পাহৰি গৈছোঁ চাবি পেট মই গাড়ীৰ ইয়াতে থৈ গৈছোঁ এফালে ভিতৰে কাম কৰি আছোঁ ইয়াতে এৰি থৈ গৈছোঁ কি পাগলা হয় মানে পাহৰি গৈছোঁ ভিডিঅ'ত ধান তাত ইছ ৰাম ৰাম ক'ৰবাত লৈ গ'ল দেখোন নাই হা লৈ গ'লে 12 বাজিলে ইয়াতে চাবি এৰি গৈছোঁ মই এতিয়া এইফালে পালোঁ ডাক্তাৰৰ তাৰ পৰা আহি ডাইৰেক্ট আহি গ'লোঁ ৰাজা তাত তাকে মানে বহুত দিন হ'ল ৰাজাৰ মানুহটোৰ মুখখনে দেখা নাই
বৰ খবৰ এটা ল'বা আহিলোঁ আৰু এইফালে ৰাজদাৰ বোলে বেমাৰ হৈছে অ' দা কি বেমাৰে মানুহ এই উপায় নাই আৰু তাৰ কি কৰিব বাকী ৰাজদাই কিন্তু বনছি কিন্তু এৰিয়াটো বনছি ডেঞ্জাৰ বনছি টাপ চাপগিলাখান হওক গাছ হওক তো ইয়াতে যদি গাছকেইটা নোলাক হয় থাকাও কিন্তু কঠিন হ'ল এই টাউনৰ মাজত এনাই পকা ৰ'দ এই ওপৰতো দি থৈ দিছে এইগিলা আৰু এই গৰমত আইচক্ৰীমে খাব দিলে খাই লওঁ অলপমান এইফালে ৰাজদা এতিয়া সুফ্ৰেম পাৰিব দা খোৱা কথা সুফ্ৰেম কিয় নকৰে খোৱা কথা সুফ্ৰেম নখুৱাই না মানে ভাল বনছি দিয়ক ভাল লগা আছে বতৰো ফল গাছৰ পৰা পাত দিছি এতিয়া আৰু কি লাগে মানুহ তাক অ' ড্ৰেগন ফ্ৰুটটোত কাটা থাকে এডাল না মানুহ জাগা থাকিলে চোতালতে হওক ঘৰতে হওক এইবিলাক কৰিব লাগে গাছ চাছ গিলা অলপ ৰুবা লাগে কাৰণ আৰু পৰিস্থিতি বয়াত দেখি আছি বয়াত দেখি ঢাল খাইছি মানুহ এইগিলা চাব পাৰে ইমান চাপাতে এইবিলাক কমলা লাগছি কি কমলা লাগি গৈছে ইমান চাপাতে প্ৰথম দেখছো এইগিলা কমলা আৰু একডাল আপোনালোকে সুফ্ৰেম চাব পাৰে চাওক এত সুফ্ৰেম লাগছি মানে এইবিলাক কি দেখি আছো মই ইমান চাপাতে মাটিতে হৈ লাগছি এটা গোলাপ ফুল অনলি গোলাপ ফুল কৰি দিছি এইগিলা ফুলৰ পিছত কেনে এটা লগা হ'ব ন দেখবা আহিব লাগব দে ফুলৰ পিছত এইগিলা পুলিগিলা আনছি কৰবা হে বেংগলৰ পৰা কিনি আনছি কিনি আনি টেঙা কম হেৰি ৰবাব টেঙা বেলেগ ভেৰাইটি ভাই আপেলো গাছ ফাৰ্ষ্ট টাইমৰ কাৰণে মই চুচুহে আজিকালি আপেলো গাছ মই দেখিব নাছিলো লাইভ মানে এইডাল আপেলো গাছ তই এটা দিয়াতলি নেকি আজিকালি যে পেকেটত যে আহে সুইট তেতলি বুলি যে মিঠা তেতলি এটা সেইটো সেইটো আপুনি আৰু মানে কালেকশ্যন কিছু কৰছি একডাল জলপাই নেকি জলপাই ইজৰাইল ইয়ে মাই গড এইগিলা কি শুনি আছ এইগিলা আজি মানে গাছৰ ভেৰাইটি দেখছা হা মানে কি গাছ নাই সেইটো এতিয়া ভাবিব লাগব গোটাই ৰুচি আই তো ভাল লাগে বাৰু গাছ পুলিয়ে ৰোৱাৰ কাৰণে এইগিলা বেগু আনছে এক্সট্ৰা এইখিনি এইগিলা চাব পাৰে ৰাজদাততে থাকলো বহুখিনি টাইমে ভাল লাগিল কেনে বাবু কেনে কলেজ পৰা আহিলি ৰঙা পৰি গৈছে actually কিবা খাই লৈ হবা কিবা খুৱাই লৈ হবা খাবি ঠাণ্ডা খাবি নেকি কেনে গৰম হৈ গৈছে বডি আৰু এই ৰাকেশ পাগলে ঠাণ্ডা খাচি এই বালা চাকচোন তই কিয় লেতেৰা নাম কি লেতেৰা মাটিত পৰছি ভিতৰখান যিটো লেতেৰা থকা নাই লাজ নাপা তই আৰে ভাই 45 টকা ভৰি কিনছো ফেল দিম নেকি তোৰ টকাৰ অভাৱ নাই টকাৰ বোলে অভাৱ নাই তোৰ টকাৰ অভাৱ নাই সেই বুলি পইচা নাই সেই বুলি পইচাটো ল'ম নেকি মই ধৰিলে বা অকণ হেৰি কুকুৰ চুকুৰক দি যা শান্তি বন্ধা খাই পেলাই নিজে মৰি পেলাই কুকুৰ তই কুকুৰে দেছো আচলতে কেনাই কৰে কুত্তাই মই অকল কুকুৰ বুলি এই নাও বহে নহয় দেখি ভালেই খোৱাৰ কাৰণে ভাল বুলি কৈছে না কি ক'বা নোৱাৰো এটা কথা শুনচোন মানুহ ভাল কথা ক'ব লাগে যে ৰাকেশ ভালৰ মূৰত এইগিলা ইউজ কৰিব লাগে কিনো অকল অলপ ভাল বুলি কৈছে এৰা ভাল নহয় তই এৰা নামচাকে গৈছো মই ৰাইজক ইচাৰি কি বহিয়ে আচালকে বহি আহি গাইছ আৰু এফালে মই আহি পাই গেলো ঘৰ হোম ৰাৰ কেনে দিছি হা অ আজি জীয়াই থকাই কঠিন হৈছে মানুহে তই নাখাগে চৰবতে মাৰ দে সেইফালে গেল দুপৰীয়াৰ ভাতো কাঢ়ি সেইফালে আছে টেঙাৰ আঞ্জা গৰমত আলু ভাজা আৰু ভাত আৰু এইফালে মাছ ভাজাও আছে তো এইখিনিও মাৰি লওঁ গৰমত উৎপত দেখা নাই মই হৈছো ইমান শকত মানুহ ফাটিম দেখোন নাই যি গৰম দিছি চকু দি ঘামুলা হৈছি চাচোন একবাৰ খাম কি বান্ধটো কৈ আছিলি একাদি বান্ধটো মানে কুৰমা খাবা গৈছিলি গৰমত ঠিকেই বাৰু খাবা বাৰু তো এইফালে এটা প্ৰজ্ঞানৰ কাৰণে চাট আনিছিলো আৰু এইটো চকলেট চাটটো আনিছে ভালে ৰাখি চকলেট নাখাওঁ নেকি কি খা তই মই মাংস খাওঁ ভাত খাওঁ মানুহ কথা আৰু এটা কথা কওঁ ৰ চুলা আনছি গাত নহয় চকলেট আনছি দাঁততে নালগে চকলেট কি যি কম মই বেমাৰ হ'লে ঔষধ ভোক লাগে খাওঁ এই চকলেট লাগব দাঁতত
ভাত চাত খাই কিনে মই ওলাই আহিলো অলপ পথাৰ দেখি আৰু এইফালে লাগ পাই গেলো আমাৰ দ্য ইংলিছ ভ্লগাৰ কেনে খবৰ পাতি Well, bro, now the English blogger has turned into an Assamese blogger. কাৰণ লাভ নাই ভাই বহুত ভাই ইংলিছত বনালো ভিডিঅ' ভাই কিন্তু ভিউচিও নাপাওঁ ভাই উপায় নাই আৰু মানে এইটো বস্তু হয় ইংলিছটো মানে গাইজ চলি অৱস্থা দেখিছা ইংলিছত ভ্লগ বকি বকি বৰ্তমান অসমীয়া কাহি গেল মানে অসমখনত বৰ্তমান মানে ভিউজ নাই ইউটিউব জগতটো একেবাৰে কিবা ডাউন টাইপ হৈ গৈছে মানে ধৰক কাহিনীৰ ভিডিঅ' কিবা টপিকৰ টেকনিকেল ভিডিঅ' শিকিলে বেলেগ কথা কিন্তু ভ্লগাৰ কমি গৈছে ভ্লগাৰ সংখ্যা কিয় কমছে জানা ভিউজ নাই মই ধৰক বেনাৰস ৰাইডটো কৰিলো যিখিনি ভাবি গৈছিলো যে এইখিনি ভিউজ পাম টকা বহুখিনি ইনভেষ্ট হৈছে কিন্তু সেই ভিউজ নাপালো যাৰ কাৰণে ভ্লগাৰখিনি ডিমোটিভেট হৈ বহুতে বাদ দিছে কিন্তু ৰাকেশে সেইটো বাদ নেদেই বুজি পাইছে না সিদিনাখনে ডিম্পু বৰুৱা এই কথাটো কৈছিল যে বৰ্তমান ইউটিউবাৰ একেবাৰে কমি গৈছে ইউটিউবাৰ আছে কিন্তু ভ্লগাৰ নাই কাৰণ এইটো সহজ নহয় মাৰ্কেটটো চলি আছে মই এতিয়া ইংলিছ বাদ দি যে অসমীয়া আহিলোঁ মই কথাটো কওঁকে আহিলোঁ মানে মই এইটো বস্তু উপলব্ধি কৰিলোঁ যে আছামিজ পিপল আৰ নট য়েট ৰেডি টু ৱাচ ইংলিছ ব্লগছ সেইকাৰণে লাভ নাই ভাই যেনে ৰেডি হৈ অসমীয়া মানুহ সিদিনা মই ইংলিছ বনাম কিন্তু বৰ্তমান ৰেডি নহয় আৰু মই ভাবোঁ নেক্সট 50 বছৰত গ'লে ৰেডি নহ'ব গতিকে মই সময়গিলা নষ্ট কৰি লাভ নাই গতিকে অসমীয়াতে বনাব লাগিব এইমাত্ৰ যে মই আপোনালোকক ক'লোঁ যে ভ্লগাৰৰ সংখ্যা কমি গৈছে তাৰে এটা মেইন কাৰণ হ'ল কণ্টেণ্ট বিশেষকৈ মোৰ ওপৰত প্ৰভাৱ পৰে কণ্টেণ্ট ডেইলি ভ্লগ দিয়ে কণ্টেণ্ট বিচাৰে ধেমালি কথা ধেমালি হা গাইছ দুই এটা নৰ্মেল হ'লে ৰাইজখিনি লাগি যায় হাহাকাৰ চবে হাহাকাৰ নকৰে দুই এটা যিখিনি বুজি নাপায় হাহাকাৰ লাগি যায় বোলে এই ৰাকেশ ভিডিঅ' দিছে কিন্তু হ'লে সদায় কণ্টেণ্ট সদায় ভাল কণ্টেণ্ট বিচাৰাটো বহুত কঠিন কাম যিটো ডিম্পু বৰুৱা সিদিনাখনে ভিডিঅ'ত কৈছে বুজি পাইছা না গাইছ এইটো বহুত মানে মাথা প্ৰেছাৰ মানে এইটো যাব আৰু মাথাটো ধেমালি নহয় মাথা মাৰি থকা আৰু শুনতে কেনে ভাই মানুহটো বিচাৰি থাকিব কিন্তু যি নিজে তেন্তে গম পায় হাঁহে দিব পাৰে তাই জানে কেনেকৈ মছলা ওলায় সেইখানে একে কথা তাকেইতো এতিয়া মাৰ্কেটখন চলোৱাটো সঁচাই বহু কঠিন হৈছে মানে কণ্টেণ্টৰ নামত পাগলা হ'ব লগা হৈছে খোলা কথা জানা Well, guys, I'm never worried about content, all right? If I don't have any content, then I will go to the jungle, I will kill a snake, I will eat that snake with interest. তুমি সদায় যে হাঁহৰ মাংস কথাগিলা ওলোৱা সত্য কেনেকুৱা হ'ব পাৰে তুমি কোৱাচোন মই খাম যদি Arre bro, you have no idea how delicious the snake meat is. It is 100 times better tasty than chicken, mutton and all those other meat, all right? If you try it once, you will never forget it for your entire life. Oh bhai হাঁহৰ মাংস একদিন সিৰিয়াসলি কৈছো খাবা লাগব দেখছা আন্টি তাকেতো ইয়াৰ কথাগিলা শুনিবলৈ মাথা নষ্ট হৈ গৈছে No, but you cannot eat all the snakes, all right? There are some snakes which are protected by the government. So you must not kill those snakes. হুলেবেৰে খাব পাৰি আৰু নিজকে হুলেবেৰে হাঁহৰ জ্ঞান দিবি হাঁহৰ মাংস খোৱাৰ কথা এটা জ্ঞান দিবি আছে আই গাইছ অলপমান তামচা চামচা কৰিলো বয়া চয়া নাপি বাকী এটাই কথা কওঁ যদি মোৰ কিবা ভুল হৈ আছে কণ্টেণ্টটো ধৰক কিবা কথা কোৱাত ভুল হৈ আছে আপোনালোকে ভালকৈ লিখি দিয়ক মই শুধৰাব চেষ্টা কৰিম বা যদি কিবা ভিডিঅ' বনোৱাৰ আইডিয়া আছে কওক নতুন চিৰিজ কিবা কিবি আইডিয়াগিলা দিব কিন্তু হ'লে কমেণ্টটোত বয়া কথা বয়া ভাষা কৰিলে ভাল নালাগে কাৰণ ময়ো লাগি আছোঁ কষ্ট কৰি আছোঁ মইতো এনেই থকা নাই না কোনোবা দিনা বহিছোঁ আজি 900+ কি ভুলে হ'ল কণ্টিনিউ 1000 ভ্লগ হ'ব আৰু বেছি নাই ক'ৰবাত 10টা না 9টা আছে ধেমালি শুনতি তাকেতো সেইখিনি যে হৈছে কাৰ কাৰণে একদম ৰাইজৰ মৰমৰ আশীৰ্বাদৰ কাৰণে আপোনালোকৰ কাৰণে আইছোঁ এখানি যিখিনি পাইছোঁ মই তেখেতসকলৰ কাৰণে আমাৰ এখানি সম্ভৱ কিন্তু তাৰে মাজতে যদি বেয়াকৈ কৈ বেয়া লাগে নে ভুলটো শুধৰাই দিব লাগে আঙুলিয়াই দিয়াটোহে আচলতে ভুলৰ শুধৰণি তো সেই আৰু আপোনালোকক মই হেৰি কৈছোঁ যদি মোৰো কিবা ভুল হৈছে মই চৰি কৈছোঁ কিন্তু হ'লে আপোনালোকে বেয়া কথা কোৱাগিলা বাদ দিয়ক অলপ কণ্ডিশ্যনকেইটা বুজি চাওক আৰু অসমখনত ভ্লগাৰ একেবাৰে নাই আজি ক'ৰবাত চাবা গ'লে 5টামান আছে অসমখনত 5টামান বাচি আছে খোলা কথা চব বাদ দিছি মই ইউটিউব জগতটোত এইকাৰণে আছোঁ আপোনালোকৰ কাৰণে আপোনালোকে কিবা এটা ভাল পায় ভিডিঅ' চাই ক'ব নোৱাৰোঁ সেইটো আৰু তো সেইকাৰণে আছোঁ আশা কৰোঁ আপোনালোকে ছাপৰ্টখিনি ৰাখিব তো এইখিনিয়ে এইফালে খুৰক লাগাল পালোঁ কেনে বিক্ৰী কাৰণ গৰম আজি বিক্ৰী হ'ব মালটো কেইটকা আজিকালি এইগিলা 10 ন বাকী ইয়াতে অকল চেনি দিয়ে নেকি চেনি গাখীৰ মাকাৰ গুড়া গাখীৰ নেদে নেকি ইয়াতে আৰু লছ আছে দেখোন চেনি আৰু পানী মাৰে যেন লাগে আৰু তাজা আমুল
অলপ 1-2 পেকেট মাৰি দিম ভাই বেছিকে গাখীৰৰ গোন্ধই নাই তাৰ পৰাই মাখাৰ গুড়াতে কাষ্টৰ পাউডাৰ বুলি কয় এইটো বেয়া নহয় কাষ্টৰ পাউডাৰ বুলি কয় চাইকেল চলাইছিলো এটা নাজাৰা চাই ল না উপভোগ কৰ এনেকে সূৰ্য অস্ত আৰু বতাহ মস্ত বতাহ ৰাতি এতিয়া টাইম 12টা মানে বাজে আৰু এতিয়া ঘৰক আহি আৰু ভিডিঅ' চিডিঅ' বনোৱা নাই কাৰণ অলৰেডি দীঘল হৈছে লাগাতকৈ বেছি দীঘল হ'লে বৰিং হৈ যাব পাৰে তো ভাত চাতগিলাখান খাই ল'লোঁ আৰু বহুত গৰম আছে গাইছ এতিয়া পাকাতে পৰি দিম বুলি ভাবিছোঁ দেই গাইছ বুজি পাইছা না তো ভিডিঅ' চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাবা বাই বাই